তো গাইজ ইভিনিং ডেট অলপ কৰি আছোগে। বহুত বেছি মানে বৰ হৈ আছো, অকলে আছো যে, লগৰ যিটো অহা নাই, তাকে ভাবো অলপ মানে ফুৰি আছোগে। ৰ'দৰ কিন্তু দুটাই কিন্তু শুকুৱাই আছে এইকেইদিন, পুৰা ৰ'দ খাই আছে। কিন্তু এইটো পাই আছে বাৰু, মোকতো তেনেকে ৰ'দত নথওঁ মই। এনেই মানে অলপ ওলাই আহোঁ এতিয়া, কিমান অকলে থাকিম তেনেকে, লগৰজন আহি পোৱা নাই। গাইছ আপোনালোকে চাব পাৰা, চব গলি গলি ৰাস্তা। মই কিন্তু বেঙা বেঙি লাগি গৈছো প্ৰথম দিনা আহি পেলাই। এতিয়া এনেই মানে অলপ ফুৰি আহোঁগে। মই ইন্ট্ৰ দিব পাহৰি গ'লো। চ' হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। দেন মই এতিয়া এনেই ফুৰিব ওলাই আহিছোঁ। আপোনালোকে জানাই মই আহিছিলোঁ গুৱাহাটীত, আৰু লগৰজন এতিয়া নাই বাৰু, সি আহি আছে ঘৰৰ পৰা। কালি মানে ইমাৰ্জেঞ্চি এটাত সি ঘৰলৈ যাব লগা হ'ল, সেই গতিকে এতিয়া আহিছে 8টা-9টাত পাই যাব চাগে। তোমাৰ ইয়াত কিন্তু ট্ৰাফিকৰ কাৰণে বহুত ভয় লাগে। বেছি ভয় লাগে মানে কি আৰু, চলোৱা তেনেকৈ কোনো আইডিয়া নাই ন, বাকী একো নাই। নাইটত কিন্তু ভাল, বহুত বেছি ভাল হয়। তো গাইজ, কালি মই কৈছিলোঁ আপোনালোকক যে মোৰ লগৰ দুজনমান যে আহিছিলে, ফুৰিব যাম ভাবিছিলোঁ, কিন্তু তেনেকৈ একেবাৰে যোৱা নহ'লে বাৰু। যোৱা কেনেকৈ হ'ব মানে, যোৱা নহ'লে বোলে। গ'লোঁ বাৰু, কিন্তু মানে মই বাইকত মানে ভিডিঅ' উঠাব নোৱাৰিলোঁ। মটৰ ব্লগিং কৰিম বুলি ভাবিছিলোঁ মই, কিন্তু মটৰ ব্লগিং কৰা নহ'ল মোৰ। আৰু বিশেষকৈ মই নতুনকৈ মই গুলিবোৰ চিনি নাপাওঁ তেনেকৈ। আৰু মই কিন্তু পিছত খালি বহিছোঁহে, সিহঁতে চলাইছে আৰু মই ঘূৰি ফুৰিছোঁ। আৰু কিন্তু জানাই আৰু পিঠিত বহিলে কি অৱস্থা হয়, একদম মানে। আকৌ কালি তোমাৰ গ'লো মানে এনেই কামাখ্যালৈ ঘূৰি আহিলোঁ, কি কয় সেইটো, ফেঞ্চি বজাৰ ঘূৰিলোঁ। তাতে গৈ টি চাৰ্ট দুখনমান ল'লোঁ, মানে দুখন মানে মই নল'লোঁ হয়, লগৰজনে ক'লে যে লৈ ল, ভাল লাগিছে, মই লৈ দিলোঁ আৰু তেনেকৈ। আৰু বিশেষ ইমান একো নাই। দেখিছে নহয় আপোনালোকে এনেকৈ ট্ৰাফিক মানে গাঁৱৰ পৰা আহি ইয়াত কিন্তু ইমান সহজ নহয়, মই মোৰ হিচাপত আৰু ন, বাকী বেলেগ একো নকওঁ কাকো। যাব পাৰিম জানো মই এনেকুৱা ট্ৰাফিকত, কি গাড়ী চলাম আমি। তো গাড়ী চাব পাৰা, এনেই ওলাই দি আছোঁ মানে। ছানছেটো দেখা পাম বুলি ভাবিছিলোঁ, কিন্তু বেলিটো ৰঙা হৈ আছে, কিন্তু খতমেই হ'ল। আৰু কৈছোঁ নহয়, মই ট্ৰাফিকত গাড়ী চলোৱা বহুত মুস্কিল। মোৰ কাৰণে কৈছোঁ, মই বিশেষকৈ বহুত নতুন ইয়াত। বহুতে ক'ব পাৰে পাৰিম তেনেকৈ আমুক তামুক আৰু ন, কিন্তু মই যেতিয়া চলাই তেতিয়া গম পোৱা যায়। আৰু চলাই কিন্তু এক্সপিৰিয়েঞ্চ থাকিলে একো নাই বাৰু, মই পাৰি যাম, এনেকুৱা বিশেষ একো নাই। কিন্তু তেনেকৈ মোৰ কেতিয়াও তেনেকৈ চলোৱা হোৱা নাই। মই বিশেষকৈ গুৱাহাটীত আছোঁ। এণ্ড দেন ইয়াত থকা মানে আৰু তোমাৰ থ্ৰটেল, ব্ৰেক, ক্লাচ, আপ চিফ, ডাউন চিফ, এইবোৰ বহুত মেটাৰ কৰে। আৰু কাটিং এনে বুলি নহয়, ঘপকৈ ওলাই দিম, কাৰোবাৰ পিছত গ'লে ঘপকৈ লাগিলে হৈ আছে যে কাম। কালি কিন্তু ঘূৰি ফুৰোঁতে বহুত দিনটো ঘূৰিলোঁ নহয়, একদম মানে কঁকাল গা গোটেই বিষ হৈ গ'ল। তোমাৰ 10টা বজাত ওলাইছিলোঁ আমি ফুৰিবলৈ, গৈ ৰাতি 10টাই বাজিল, তেনেকৈ হৈ গ'ল। আৰু লগৰ এজন ইয়াতে আছে মানে, তাতে ভাত পানী খালোঁ, খাই আহি আৰু ৰুমত শুই থাকিলোঁ।
চ' গাইজ অলপ এনে টানি চাইছোঁ, অলপ ইউটাৰ্ণ এটা লৈ পেলাই আহি আছোঁ আৰু এনেনো ক'ত যাম, যাব লাগিব ৰুমত। আকৌ বিশেষকৈ সি গধূলি আহি পাব, তাকো আনিব যাব লাগিব। কালি যে কৈছিলোঁ যে আপোনালোকক যে ভিডিঅ'ত মই মানে ক'লৈ গ'লোঁ বুলি, এইপিনেদি ওপৰলৈ আহি গ'লোঁ, তাত মানে ব্ৰিজৰ তলদি আহিব লাগিছিল। কিনো গৈ ভিডিঅ' বনাম মানে, যদি মই বাইকখন নচলাওঁ ভিডিঅ' কৰাটো ইমান বিশেষ বেছি ভাল নহয়, জানাই একশ্যন কেমেৰা হওক গপ্ৰ হওক, সেয়েহে মানে মই নবনালোঁ আৰু। ত' গাইজ আগৰ পৰা ইউটাৰ্ণ লৈ দিওঁ। চ' গাইজ কেনে টায়াৰখন অলপো বিষ নাই, সেইকাৰণে মই ৰিস্ক লওঁ। এনে আপোনালোকক মানে ভিডিঅ' এটা ইভিনিং সময়ত দিম বুলি আহি গ'লোঁ। চ' গাইজ ইভেণ্টটো লৈ লওঁ না কি কয়, ইউটাৰ্ণ লৈ লৈ গৈ থাকোঁ আৰু। চ' গাইজ মই এতিয়া ওপৰ দি নাযাওঁ, ওপৰ দি গ'লে কিন্তু বেলেগ পিন্ধিহে ওলামগৈ, আকৌ চিনি নোপোৱা হৈ যাওঁ, কথা বেয়া যাওঁ মানে। সেই যে বোলো ভাই গৰমত ইমান কত গৰম ৰে। চ' গাইজ চাব পাৰা এখন মাৰ্কেট মানে সৰুকৈ অলপ, এতিয়া আৰু অলপ পিছত সময় মানে এতিয়া আহিব লাগিব মোৰ। চ' গাইজ দেন ৰুম পাই গ'লো, এনেই অলপ ফুৰি আহিলোঁ মানে, ভিডিঅ'টো বা কেনেকৈ হ'ল নাজানো আৰু।